নমস্কাৰ বন্ধুসকল, সাপটো ধৰিলোঁ। হুলাবেৰীয়া বাইৰক সাপ বুলি কয় এইটো। অলপ আগত ধৰাত পৰিলে। সাপটো আমি এৰি দিম। এনেকুৱা যদি সাপ ওলায় আপোনালোকে মোক ফোন কৰিব, খবৰ কৰিব। মই এনেকুৱা মানুহক হেল্প কৰি থাকোঁ। গতিকে চাওক, এইটো সাপ কিন্তু অবিষাক্ত সাপ। ই কামুৰিলে মানুহ চানুহ নমৰে। ইয়াৰ মুখত বিষ নাই। এইটো বহুতে হুলাবেৰীয়া বুলি কয়, বাইৰক বুলি কয়। এইটো সাপ মানুহৰ ঘৰত যায়, চুকত থকা ভেকুলী চেকবিলাক খায়। সেই ভেকুলী সন্ধানত মানুহৰ ঘৰত যায়। এই সাপটো এই জাষ্ট ধৰাত পৰিলে। চব্জি হেৰিত চাঙৰ ওপৰত আছিলে বহি। মানে গৰমৰ কথাটো, এতিয়া গৰমত এনেকুৱা সাপবিলাক আপোনালোকৰ ঘৰত ওলাব, আপোনালোকৰ বস্তিত সোমাব, ঘৰত সোমাব। ঘৰত সোমালে মোক খবৰ কৰিব। এইটো মানে চোতালতে চব্জিৰ হেৰি আছিল, চাং এখন আছিল, চাংখনত বহি আছিলে। মানে চব্জি ছিঙিব যাওঁতে দেখা পালে, দেখা পাই লগ খবৰ কৰিলে। সাপটো ধৰিলোঁ। এতিয়া সাপটো আমি এৰি দিম। আপোনালোকে চাই থাকক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু আপোনালোকে এনেকুৱা সাপ ওলালে মোক খবৰ কৰিব নিশ্চয়। জয় আই অসম। চাওক সাপটো যাব। ইফালে দেখা বাবু, যোৱা যোৱা। এইটো সাপটো এতিয়া আমি এৰি দিছোঁ ফাইনেলি। ধুনীয়াকৈ জংঘলত যাব। যা যা, গুচি যা যা। দেখিছেনে? যাব হেৰি চাই আছে। ধৰিলোঁ যে কেনেকুৱা একশ্যন ধৰি আছে। কিছুমান সাপ এৰি দিয়াৰ লগে দৌৰে। ই দৌৰা নাই। অবিষাক্ত সাপ হ'লে ই দৌৰা নাই। একদম ধীৰে ধীৰে চুলম চমত যাই আছে। যোৱা যোৱা। মুকলি পথাৰ, এইবিলাক পথাৰ। আগৰ ফালে এইবিলাক গছ গছনি আছে। ধুনীয়া মুকলি পথাৰত এৰি দিছোঁ। য'ত ইচ্ছা ত'তে যাব পাৰিব খুচি মনে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা সাপ চাপ ওলালে আমাক খবৰ কৰিব। ঠিক আছে বাৰু। জয় আই অসম।